হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাই আছোঁ বাসন্তী পোলাও। এইকাৰণে মই লৈ লৈছোঁ জহা চাউল লৈছোঁ মই এটা হাফ কিলো, কাপেৰে জুখিছোঁ 3 কাপ হৈছে। ধুই কেনে মই এনেকৈ ছেকেণ্ডত দি দিছোঁ। একদম চিম্পুল ৱেত বনাওঁ, কুকাৰত বনাম মই। ইয়াতে মই দি দিম এচামুচ হালধি পাউডাৰ আৰু 2 চামুচ ঘিউ। ভালদৰে চাউলৰ লগত মিলাই ল'ম, ঘিউ আৰু চাউল মিলাই কেনে ইয়াতে মই এড কৰি দিম এচামুচ আদাৰ পেষ্ট আৰু 2-3টা কেঁচা জলকীয়া কাটি কেনে আকৌ ভালদৰে মিলাই হাফ এন আৱাৰৰ কাৰণে ৰাখি দিম মই ছাইডত। ইপিনে এটা কুকাৰ পাতি কেনে হাফ কাপ দি দিছোঁ ঘিউ গৰম হোৱাত দি দিছোঁ মই 3টামান তেজপাত, 3 টুকুৰ দালচেনি আৰু 4-5টামান সৰু ইলাচ। দি দিম মই এমুঠি কিচমিচ আৰু এমুঠি কাজু বাদাম। কাজুটো কাটি দিছোঁ মই। কাজু আৰু কিচমিচখিনি ভজা হৈ গ'লে, এনেকৈ ৰঙা হৈ গ'লে দি দিম আগৰ পৰা মছলাৰে সানি ৰখা চাউলখিনি। দি কেনে ভালদৰে ভাজি ল'ম। চাউলখিনি যেতিয়া একদম ভজা হৈ যাব তেতিয়া মই দি দিম ইয়াতে নিমখ এচামুচ আৰু অকণমান। নিমখ নিজৰ টেষ্ট অনুযায়ী দিব। মই এচামুচ তাতকৈ আৰু অকণমান দিছোঁ। দি কেনে অলপ দেৰি ভালকৈ ভাজি এড কৰি দিম গৰম পানী। চাউল মই 3 কাপ জুখিছোঁ, সেই কাপেৰে গৰম পানী দি দিম মই 6 কাপ। এইটো মেজাৰমেণ্টত দিলে আপুনি কুকাৰত বনালে একদম ধুনীয়া ঝৰঝৰীয়া হ'ব পোলাওটো। গৰম পানীখিনি দি ভালদৰে মিলাই দি দিম মই এটা 6 চামুচ চেনি। ভালদৰে মিলাই কেনে ঢাকনটো মাৰি কেনে বহাই দিম। 2টা হুইচেল আহিলে গেছটো অফ কৰি দিম। যেতিয়া ষ্টিমখিনি অকলে ওলাই গৈছে তেতিয়া মই এইটো ছাৰ্ভ কৰি দিছোঁ। চাক মোৰ পোলাওটো কি ধুনীয়া ঝৰঝৰীয়া হৈছে আৰু চফ্টো হৈছে, বহুত য়াম্মি আৰু টেষ্টি হয়।